যীশুৰ মধুৰ নামত সকলোকে প্ৰেইজ দ্য লৰ্ড। জয় যীশু। প্ৰভু যীশুৱে আমাক তেওঁৰ দৰে পবিত্ৰ হ'বলৈ মাতিছে। যেতিয়া বাপ্তিস্মদাতা যোহনে লোকসমূহক বাপ্তিস্ম দিবলৈ আৰম্ভ কৰিলে, তেতিয়া বহুতো ফৰিচী আৰু সদ্দেকীবিলাকেও বাপ্তিস্ম ল'বলৈ আহিল। ফৰিচীসকল যিহুদীসকলৰ এটা অতি কঠোৰ ধৰ্মীয় দল আছিল। তেওঁলোকে যিহুদী বিধান সঠিকভাৱে পালন কৰোঁ বুলি নিজকে গৌৰৱ কৰিছিল। যিহুদীসকলৰ দ্বিতীয় প্ৰধান ধৰ্মীয় দল আছিল সদ্দেকীসকল। যিহুদীৰ প্ৰধান পুৰোহিতসকলৰ অধিকাংশই সদ্দুকী আছিল। যিহুদী লোকসকলৰ মাজত ফৰিচী আৰু সদ্দুকীসকল তেওঁলোকৰ নেতা আছিল। তথাপিও যোহনৰ বাপ্তিস্ম ল'বলৈ অহা লোকসকলক যোহনে সৰ্পৰ বংশৰ বুলি তেওঁলোকক কৈছিল। তেওঁ কিয় তেনেকৈ ক'লে? কাৰণটো হৈছিল যিহুদী নেতাসকল কপটীয়া আছিল। বাহ্যিকভাৱে তেওঁলোক ধাৰ্মিক আছিল, যদিও ভিতৰৰ পৰা নহয়। তেওঁলোকে ঈশ্বৰক ওঠেৰে সন্মান কৰিছিল, কিন্তু হৃদয়েৰে নহয়। মাৰ্ক 7:6-7 তেওঁলোকে ভাবিছিল যে বাপ্তিস্ম লোৱাৰ দ্বাৰা তেওঁলোকে ঈশ্বৰৰ ক্ৰোধৰ পৰা অৰ্থাৎ ঈশ্বৰৰ বিচাৰৰ পৰা ৰক্ষা পাব পাৰিব। কিন্তু যোহনে জানিছিল যে তেওঁলোকে সঁচাকৈ মন পালটন কৰা নাই। তেওঁলোকে প্ৰকৃততে নিজৰ পাপৰ পৰা ঘূৰি অহাৰ উদ্দেশ্য নাছিল। তেওঁলোকে কেৱল আনক দেখুৱাবলৈ বাপ্তিস্ম লৈছিল যে তেওঁলোক কিমান ধাৰ্মিক। ফৰিচী আৰু সদ্দুকীসকলৰ সাপৰ পোৱালিৰ দৰে আছিল। মঠি 12:34, 23:33 তেওঁলোক আছিল কৌশলী আৰু প্ৰতাৰক। তেওঁলোক বিষাক্তও আছিল। বাহ্যিকভাৱে ধাৰ্মিক হোৱা অভিনয় কৰা, কিন্তু ভিতৰৰ পৰা ধাৰ্মিক নহয়। এনে লোকবিলাক মণ্ডলীৰ বাবে ইমান বিষাক্ত যে ইয়াতকৈ একোৱেই বিষাক্ত নাই। মঠি 7:15 যোহনৰ বাপ্তিস্ম আছিল পাপৰ ক্ষমাৰ বাবে মন পালটনৰ বাপ্তিস্ম। মাৰ্ক 1:4 অনুতাপৰ অৰ্থ কেৱল পাপৰ প্ৰতি দুখ কৰাই নহয়, পাপৰ পৰা আঁতৰি অহা। ফৰিচী আৰু সদ্দেকীসকলে কৈছিল, আমি মন পালটন কৰিছোঁ, কিন্তু তেওঁলোকে আগৰ দৰে পাপ কৰিয়েই থাকে। যোহনে তেওঁলোকক সুধিলে, তোমালোকৰ মন পালটন ক'ত? তোমালোকৰ মন পালটনৰ প্ৰমাণ মোক দেখুওৱা। মন পালটনৰ লগত খাপ খুৱাই ফল উৎপন্ন কৰা, যেনেকৈ বিশ্বাসৰ পিছত কৰ্ম কৰিব লাগে। জাকুব 2:17 তেনেকৈ মন পালটনৰ পিছত পাপৰ পৰা ঘূৰি আহিব লাগিব, অন্যথা আমাৰ মন পালটন মিছা। যিহুদী নেতাসকলে অহংকাৰ কৰিছিল। তেওঁলোকে অযিহুদী অৰ্থাৎ অনা যিহুদীসকলক তুচ্ছ জ্ঞান কৰিছিল। তেওঁলোকে মনতে ভাবিছিল, আমি প্ৰথম যিহুদী আব্ৰাহামৰ প্ৰকৃত বংশধৰ। ঈশ্বৰে আমাক আশীৰ্বাদ দিয়াৰ প্ৰতিজ্ঞা কৰিছে। আদি পুস্তক 12:1-3 সেইবাবে আমি আন মানুহতকৈ ভাল। ঈশ্বৰৰ ওচৰত আমি অনুগ্ৰহ পাইছোঁ। কিন্তু যোহনে তেওঁলোকক সতৰ্ক কৰি দিছিল যে মাংস অনুসৰি আব্ৰাহামৰ বংশধৰ হোৱাটো ঈশ্বৰৰ বাবে গুৰুত্বপূৰ্ণ নহয়। যেনেকৈ ঈশ্বৰে প্ৰথম মানুহক মাটি ধূলিৰ পৰা সৃষ্টি কৰিছিল, আদি পুস্তক 2:7 তেনেকৈ ঈশ্বৰে আব্ৰাহামৰ সন্তানক শিলৰ পৰা সৃষ্টি কৰিব পাৰে। ঈশ্বৰৰ বাবে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এজন মানুহ কেৱল শৰীৰত নহয়, হৃদয়ত এজন প্ৰকৃত যিহুদী হওক। যদিও ফৰিচী আৰু সদ্দেকীসকল মাংসৰ অনুসৰি আব্ৰাহামৰ বংশধৰ আছিল, তথাপিও তেওঁলোক ঈশ্বৰৰ দৃষ্টিত প্ৰকৃত যিহুদী নাছিল, কাৰণ তেওঁলোকৰ হৃদয়ত ধাৰ্মিকতা নাছিল। এজন প্ৰকৃত যিহুদী হ'ল সেইজন যিয়ে ঈশ্বৰৰ ইচ্ছা পূৰ্ণ কৰে আৰু যিয়ে ঈশ্বৰৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টত নিজৰ বিশ্বাস ৰাখে। যোহন 8:39, ৰোমিয়া 2:28-29, গালাতিয়া 3:6-9 একেদৰে যিসকল কেৱল বাহ্যিকভাৱে খ্ৰীষ্টিয়ান, তেওঁলোক প্ৰকৃত খ্ৰীষ্টিয়ান নহয়। এজন মানুহ জন্মতে খ্ৰীষ্টিয়ান নহয়। এজন মানুহ কেৱল পিতৃ খ্ৰীষ্টিয়ান হোৱাৰ বাবে খ্ৰীষ্টিয়ান নহয়। কেৱল কোনো মণ্ডলীৰ সদস্য হোৱাৰ বাবে তেওঁ খ্ৰীষ্টিয়ান নহয়। বৰঞ্চ মানুহ এজন খ্ৰীষ্টিয়ান হয় যদিহে তেওঁ আন্তৰিকতাই খ্ৰীষ্টিয়ান হয়,
অৰ্থাৎ এজন মানুহে খ্ৰীষ্টত নিজৰ হৃদয়ৰ পৰা প্ৰকৃত বিশ্বাস ৰাখিব লাগিব। তাৰ পাছত যোহনে ফল নিদিয়া গছৰ উদাহৰণ ব্যৱহাৰ কৰি ফৰিচী আৰু সদ্দুকীসকলক সতৰ্ক কৰি দিলে যে ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিব আৰু যদি তেওঁলোকে মন পালটনৰ ভাল ফল আৰু বিশ্বাস নিদিয়ে তেন্তে তেওঁলোকক শাস্তি দিব। আপুনি মন পালটন আৰু বিশ্বাসৰ ফল বহন কৰক। মঠি 7 অধ্যায় 17 পদৰ পৰা 20 পদ আৰু যোহন 15 অধ্যায় 2 পৰা 3 পদ আৰু 5 পদৰ পৰা 6 পদ। বাপ্তিস্মদাতা যোহনে কৈছিল, মোৰ পিছত মোতকৈ অধিক শক্তিশালী জনা আহিব, অৰ্থাৎ খ্ৰীষ্ট। মঠি 3 অধ্যায় 17 পদ। খ্ৰীষ্ট কেৱল ত্ৰাণকৰ্তা হিচাপেই নহয়, বিচাৰক হিচাপেও আহিব। তেওঁ আহিব তোহক কোলা কৰি আঁতৰ কৰিবলৈ। এইটো হৈছে বিচাৰৰ চিন। তেওঁ ধানক তোহৰ পৰা পৃথক কৰিব, অৰ্থাৎ তেওঁ প্ৰকৃত ধাৰ্মিকসকলক পুৰস্কৃত কৰিব আৰু যিসকল কেৱল বাৰ্ষিকভাৱে ধাৰ্মিক যেন দেখুৱাই ভাৰিকোৱাসকলক শাস্তি দিব আৰু অনন্ত নৰকত পেলাই দিব। ঈশ্বৰে এজন ব্যক্তিৰ হৃদয়লৈ চাই, তেওঁ বাৰ্ষিক ৰূপলৈ নহয়। 1 চমুৱেল 16 অধ্যায় 7 পদ। এই বাক্য শুনা সকলোকে প্ৰভু যীশুৱে আশীৰ্বাদ কৰক। আমেন।